চৰকাৰী সাহায্যৰ অবিহনে নিজৰ দক্ষতা আৰু পৰিশ্ৰমৰ বলত কৃষিখণ্ডত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বৰপেটাৰ কৃষক ধনজিৎ কুমাৰ গায়নে। বিগত প্ৰায় 50 বছৰ ধৰি কৃষিকাৰ্যৰ সৈতে জড়িত হৈ আছে গায়ন। 1991 চনত চাকৰিত যোগদান কৰিছিল যদিও তেওঁ কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ কমি যোৱা নাছিল। চাকৰি 91 চনৰ 26 নৱেম্বৰত মই জইন কৰিছিলোঁ। চাকৰি কৰাৰ উপৰিও মোৰ যদি অতিৰিক্ত সময় যেনে ৰাতিপুৱা আবেলি বা বন্ধ বাৰত মই প্ৰায় খেতিতে থাকোঁ আহি। বৰ্তমানো তেওঁ কৃষিকাৰ্যত ব্যস্ত হৈ থাকে। তেওঁ বছৰ বছৰ ধৰি বৰপেটাৰ সুন্দৰীদিয়াৰ খেতিপথাৰত সৰিয়হ, ধনিয়া আৰু আলু আদিৰ খেতি কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁ দুগৰাকী বন্ধুৰ সহযোগত প্ৰায় 52 বিঘা মাটিত আলু আৰু 3 বিঘা মাটিত জলকীয়াৰ খেতি কৰিছে। লগতে আলু খেতিৰ মাজে মাজে ৰঙালাও ৰোপণ কৰিছে। আমাৰ প্ৰায় 52 বিঘামান আলু ৰুইছোঁ আৰু 3 বিঘামান জ্বালা খেতি ৰুইছোঁ। তেওঁলোকে ৰোপণ কৰা পোখৰাজ আলু বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈছে। এই খেতিৰ পৰা অতি কমেও 5 লাখ টকা উপাৰ্জন কৰিছে তেওঁলোকে। বজাৰত উপযুক্ত চাহিদা আৰু ফচল ভাল হলে এই পৰিমাণ 10 লাখ টকাতকৈও অধিক হ'ব পাৰে। তেওঁৰ এই ব্যৱসায় উদ্যোগে কেইবাজনকো কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছে। এনে 5 জন কমেও থাকেই আৰু লগা হ'লে আমি 15-20 জন যিমান লাগে লওঁ। এই ৰোৱাৰ টাইমতে মোটামুটি 30 জন মান আছিল কৰ্মচাৰী আছিল। কিন্তু দুখৰ বিষয় যে মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত কৃষিকাৰ্যালয়ৰ পৰা তেওঁলোকে কোনো ধৰণৰ সহযোগিতা লাভ কৰা নাই। গায়নৰ অভিযোগ মতে এতিয়ালৈকে কোনো বিষয়া বা গ্ৰাম সেৱক তেওঁলোকৰ কৃষিভূমিত আজিলৈকে পৰিদৰ্শন কৰিবলৈ অহা নাই। চৰকাৰৰ পৰা আঁচনি বা দূৰৰে কথা, আমাৰ ডিঅ' এগ্ৰিকালচাৰৰ পৰা 2 কিলোমিটাৰ মাত্ৰ আঁতৰ। মানে বিষয়া অহা দূৰৰে কথা, তেওঁলোকক অনুৰোধ কৰি আহোঁ যদিও আজিলৈকে অহা নাই, গ্ৰাম সেৱকটোৱে নাহে। বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেলিটি।